জিন্দাবাদ কামুচুর হাতরান্ডা জিন্দাবাদ স্মার্ট মিটার আজকে হচ্ছে যেমন লাগিব বন্ধ করো মন্ত্ৰী আপোনালোকে গমেই পায় সকলো সিদ্ধান্ত মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়ে এই সকলো সিদ্ধান্ত যিবোৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰে তেওঁৰ বিষয়ে কি আগতে মুখ্যমন্ত্ৰীগৰাকী ৰাতি সপোনত দেখা কথাটো তেওঁলোক পিছদিনাখন তেওঁলোক ক'ব বিচাৰিছে আৰু যিটো বিদ্যুৎ বিভাগৰ যিগৰাকী মন্ত্ৰী নন্দিতা গড়লুচা বাইদেউগৰাকী তেখেতক আমি ধিক্কাৰ জনাইছোঁ। কেৱল মাত্ৰ নামমাত্ৰ গাড়ীত বহি থাকিলে নহ'ব, তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মুখ খোলক, মুখ্যমন্ত্ৰীগৰাকী মুখৰ ফালে চাই থাকিলে নহ'ব, তেওঁ যে বিভাগটোৰ দায়িত্বত আছে কেৱল পুতলা হৈ থাকিলে নহ'বতো। আচলতে আজিৰ তাৰিখত কেবিনেটখনৰ মেক্সিমাম মন্ত্ৰী বিভাগ তেওঁলোকে কেৱল মাত্ৰ পুতলাৰ নামত ৰাখি থৈছে। কেৱল মুখ্যমন্ত্ৰীৰ ইচাৰাত মুখ্যমন্ত্ৰীৰ হাতোৰা হিচাপে কাম কৰি আছে। আমি ধিক্কাৰ জনাইছোঁ। এনেকুৱা ধৰণৰ আচলতে বিভাগীয় যিবিলাক মন্ত্ৰী তেওঁলোকে পদত্যাগ কৰিব লাগে। যেতিয়ালৈকে পদত্যাগ নকৰে বা এনেকুৱা ধৰণৰ নামমাত্ৰ কাঢ়ি থাকিলে নহ'ব, কাম কৰিবলৈ আমি আহ্বান জনাইছোঁ। যি বিদ্যুৎ স্মাৰ্ট মিটাৰৰ নামত যি অতিসজ্জা, তাৰ লগে লগে বিদ্যুতৰ মাচুল যি যি মূল্য বৃদ্ধি, তাৰ লগে লগে যি বিদ্যুতৰ অভাৱনীয় যি তেওঁলোকৰ বিদ্যুৎ যিটো কটাৰ যিটো ব্যৱস্থা, তাৰ আমি তীব্ৰ বিৰোধিতা কৰি আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী সাব্যস্ত কৰিছোঁ। সহযাত্ৰা আমি উলিয়াইছোঁ APDCL বিদ্যুৎ বিভাগৰ। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, স্মাৰ্ট মিটাৰৰ নামত যি ডকাইতি আৰম্ভ কৰিছে বিদ্যুৎ বিভাগে, অতি শীঘ্ৰে ইয়াত ৰোধ কৰিব লাগে আৰু জনসাধাৰণক পৰিত্ৰাণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। অতি শীঘ্ৰে যদি ইয়াৰ পৰিত্ৰাণ ব্যৱস্থা নকৰে, সদৌ কাম ছাত্ৰ সন্থাই নীৰৱে বহি নাথাকে। কাৰণ স্মাৰ্ট মিটাৰৰ নামত বা জনসাধাৰণক যি ধৰণৰ তেওঁলোকে অতিসজ্জা সৃষ্টি কৰিছে, তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে জনসাধাৰণৰ নামত তেওঁলোকে যি নিৰ্বাচনৰ আগত কৈছিলে যে মূল্যবৃদ্ধি তেওঁলোকে ৰোধ কৰিব, এইখন চৰকাৰ সম্পূৰ্ণৰূপে বিফল চৰকাৰ, সম্পূৰ্ণৰূপে ব্যৰ্থ চৰকাৰ আৰু মিছলীয়া চৰকাৰ, প্ৰতাৰক চৰকাৰ। আৰু বিদ্যুৎ বিভাগৰ এনেকুৱা ধৰণৰ হেথকাৰী সিদ্ধান্তক আমি ধিক্কাৰ জনাইছোঁ। কিছুদিন পূৰ্বে আমি এটা সংবাদ মাধ্যমৰ যোগে গম পাইছোঁ যে স্মাৰ্ট মিটাৰৰ যিটো সংযোগ, স্মাৰ্ট মিটাৰৰ সংযোগটো কেৱল মাত্ৰ কোম্পানী আৰু তেওঁলোকে চৰকাৰী খণ্ডৰ বা বেচৰকাৰী খণ্ডৰ কোম্পানীসমূহতে তেওঁলোকে ব্যৱস্থা কৰিব লাগিছিলে। কিন্তু কেৱল মাত্ৰ মুনাফাৰ স্বাৰ্থত, কেৱল মাত্ৰ কমিশ্যনৰ স্বাৰ্থত তেওঁলোকে ডাঙৰ কিছুমান দালালবিলাকক, ডাঙৰ ঠিকাদাৰবিলাকক তেওঁলোকে হেৰি কৰাৰ কাৰণে, তেওঁলোকে খোজ কৰাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। স্মাৰ্ট মিটাৰ ঘৰে ঘৰে তেওঁলোকে আঁৰাই দিছে। যিখন ঘৰত, যিটো পৰিয়ালত এটা সময়ত যোৱাটো মাহত, তাৰে আগৰ মাহত 100 টকা 200 টকালৈ বিলাইছিলে, সেইটো পৰিয়ালত এতিয়া 800 টকালৈ বিলাহে। এইটো জনসাধাৰণৰ ওপৰত একেবাৰে মাধমাৰ হৈছে। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যেতিয়ালৈকে স্মাৰ্ট মিটাৰৰ যিটো কাৰবাৰ, বিদ্যুৎ বিভাগৰ যিটো এনেকুৱা হঠকাৰী সিদ্ধান্ত তেওঁলোকে বাতিল নকৰে, সেই পৰ্যন্ত আমাৰ আন্দোলন অব্যাহত থাকিব।